পঞ্চায়ত নিৰ্বাচন ২০২৫ সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পঞ্চায়ত আছে এই পঞ্চায়তসমূহত বিগত ৫টা বছৰত কেনেধৰণৰ উন্নয়নৰ ছবি দেখিবলৈ পোৱা যায়, সমান্তৰালভাৱে কিসমূহ কাম আচলতে বাকী আছে সেই সন্দৰ্ভত ডি নিউজ প্লাছৰ এক সমীক্ষা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। মই বৰ্তমান উপস্থিত আছোঁ বজালীৰ ১২৮ নং বাঘমাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আৰু এই পঞ্চায়তটোৰ অন্তৰ্গত যিসমূহ কাম আছে সেই কামসমূহ সুচাৰুৰূপে পালন কৰিছে নে নাই বা কি ধৰণৰ কাম বৰ্তমানেও কৰিব বাকী আছে সেই সন্দৰ্ভত জানিব মই উপস্থিত আহিছোঁ। আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে পঞ্চায়তখনৰ সচিবকে আদি কৰি বাঘমাৰা অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, তেখেতসকলৰ পৰা আচলতে জানিব চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চায়তৰ যি এক সমীক্ষা কাৰ্যসূচী ডি নিউজ প্লাছে আৰম্ভ কৰিছে, এই কাৰ্যসূচীৰ জৰিয়তে বাঘমাৰা যি গাঁও পঞ্চায়ত আছে এই পঞ্চায়তখনত বিগত ৫টা বছৰত কেনেধৰণৰ উন্নয়ন দেখিবলৈ পাইছে? পোনপ্ৰথমে বাঘমাৰা অঞ্চলৰ তৰফৰ পৰা সদৌ অসমবাসীলৈ আপোনালোকৰ এই মাধ্যমেৰে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বজালী ব্লকৰ অন্তৰ্গত আমাৰ ১২৮ নম্বৰ বাঘমাৰা গাঁও পঞ্চায়ত আৰু এই গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত যোৱা ৫টা বছৰত আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হাতত লোৱা দেখিবলৈ পাইছোঁ। চৰকাৰী আঁচনিৰ বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধাসমূহ এই পঞ্চায়তৰ দ্বাৰা এই ৰাইজে লাভ কৰি আছে। তাৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ আমাৰ পিছফালে থকা এইটো মাৰ্কেট ছেট, এইটো মাৰ্কেট ছেট বাঘমাৰা গাঁও পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ কৰি উলিয়াইছে আৰু তাৰ ফলত আমাৰ ইয়াৰে যিখিনি নিবনুৱা আছে তাত তেওঁলোকে ইয়াত ৰুমবিলাক ভাড়া লৈ ব্যৱসায়িক দিশত আগবাঢ়ি যাব। লগতে গাঁও পঞ্চায়তখনেও কিছু ঘৰ ভাড়াৰ জৰিয়তে সুফল পাব। লগতে আমি দেখিবলৈ পাইছোঁ এই আমাৰ বাঘমাৰা গাঁও পঞ্চায়তত 10টা ৱাৰ্ড আছে আৰু এই ৱাৰ্ডসমূহত বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ পোৱা দেখা পাইছোঁ। তাৰ ভিতৰত স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত আমি দেখিবলৈ পাইছোঁ চৰকাৰীভাৱে লেট্ৰিন বনাই আছে গাঁও পঞ্চায়তে আৰু গোটেই 10টা ৱাৰ্ডতে যোৱা 5টা বছৰত কালভাৰৰ প্ৰয়োজনীয় কালভাৰৰ বনাইছে আৰু বিভিন্ন সা সুবিধাসমূহ চৰকাৰী আঁচনিসমূহ মহিলাসকলে এই পঞ্চায়তৰ জৰিয়তে লাভ কৰি আছে। বিভিন্ন কাম হৈছে যদিও বৰ্তমানেও কিছুমান কাম বাকী হৈ আছে, কিন্তু সন্মুখত পঞ্চায়ত নিৰ্বাচনত নতুন জনপ্ৰতিনিধি ৰাইজে বিচাৰিব। তেখেতসকলৰ দ্বাৰা এই যিসমূহ কাম আধৰুৱা হৈ আছে তেখেতসকলৰ দ্বাৰা কেনেধৰণৰ পৰিচালনা হোৱাটো বিচাৰিব? ঠিক আছে, আমি বাঘমাৰা গাঁও পঞ্চায়তত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হাতত লোৱা দেখা পাই আছোঁ যদিও বিভিন্ন আজিৰ এই ডিজিটেল যুগত ৰাস্তা ঘাটৰ প্ৰথমতে মাটিৰ ৰাস্তা আছিল, তাৰপাছত চেইন গ্ৰেভেল, তাৰপাছত এই ব্লক ফেভাৰৰ যিটো ৰাস্তা বনাই আছে আমি এই পঞ্চায়তত দেখিবলৈ পাইছোঁ। কিন্তু তাৰ ভিতৰত বহুকেইটা ৰাস্তা এতিয়াও কৰিবলৈ বাকী আছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই দিশত চকু দি ১২৮ নম্বৰ বাঘমাৰা গাঁও পঞ্চায়তৰ প্ৰতিটো ৰাস্তা ব্লক ফেভাৰেৰে বনাই দিয়ে। ইয়াত সচিবগৰাকী আছে, পঞ্চায়তৰ সচিবগৰাকীৰ পৰা জানিব চেষ্টা কৰিম আপোনাৰ কাৰ্যকালত পঞ্চায়তখনৰ উন্নয়ন কিমান দেখিছে আৰু কিমানসমূহ কাম আচলতে ৰাইজৰ বৰ্তমানেও আৰু কৰিব লগা বাকী আছে? নমস্কাৰ, মই অহা ইয়াতে প্ৰায় 3 বছৰ হ'ল, কিন্তু 3 বছৰৰ ভিতৰত মই যিটো দেখিলোঁ প্ৰথম অৱস্থাত যিটো উন্নয়নৰ যিটো ক'বলৈ যাওঁ সেই ধাৰাটো ঠিকে আছে। ইয়াতে ধৰক বাঘমাৰা গাঁও পঞ্চায়তত আমি অসম চৰকাৰৰ তৰফৰ পৰা যিটো অসম আদৰ্শ গাঁও যিটো আঁচনি, এই অসম আদৰ্শ গাঁও আঁচনিৰ অধীনত প্ৰায় আমি 1 কৰোৰ টকা অলপ কম হ'ব, 10 লাখ টকামান কম হ'ব। সেই আঁচনিৰ জৰিয়তে আমি ভালেকেইটা কাম কৰিছোঁ। যে লিখত ল'বলগীয়া কথা হ'ল যিটো হ'ল আমাৰ আদৰ্শ গাঁও, যিটো ইণ্টিগ্ৰেট, সেইটো ধুনীয়া ইণ্টিগ্ৰেট হৈছে। বৰপেটা যিটো জিলাৰ ভিত্তিত যদি চাবলৈ যাওঁ তেনে ভাল এটা ইণ্টিগ্ৰেট হৈছে। ঠিক তেনেকৈ আমাৰ ৰাস্তা ঘাট হৈছে, ধৰক অংগনবাদীও হৈছে, লাইব্ৰেৰী কামখিনি অনগয়িং হৈ আছে আৰু বাকীবিলাক কাম চলি আছে। আৰু ৰাস্তা ঘাটৰ কাম যিহেতু MGNREGA অধীনত আমাৰ CC ব্লকৰ ৰাস্তাও ভালেকেইটা হৈছে।
আৰু এনে যিটো কয় এগ্ৰিল বান কাম ৰোড সেইবোৰ কামো চলি আছে। কিন্তু তাৰ উপৰিও মানুহৰ অভাৱটো শেষ নহয়, সেইবোৰ আছে। সততে কিছুমান ব্যক্তি এই পঞ্চায়তৰ আমাক ডি নিউজ প্লাছক কিছুমান তথ্য দিছে যে পাবলগীয়া যিসমূহ দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেখেতসকলে PMAGY যি গৃহ আছে এই গৃহ বৰ্তমানো লাভ কৰা নাই আৰু বিভিন্ন দুৰ্নীতি আচলতে অভিযোগ আমাক প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত সচিব হিচাপে আপুনি কি মন্তব্য আগবঢ়াব? চাওক, যি PMY ঘৰ ক্ষেত্ৰত সেইটো হ'ল ইয়াৰ আগতে যিটো চেঞ্চাছ হৈ গৈছিল, জিঅ' টেকিং যিটো চেঞ্চাছ, আৰু চেঞ্চাছ ভিত্তিত তেওঁলোকৰ PMY ঘৰ পাই আছে। মোৰ দৃষ্টিত এতিয়া দুৰ্নীতি হোৱা বুলি যিটো কৈছে আপুনি, সেই বস্তুটো মই দেখা নাই আৰু মোৰ তাত তেনেকৈ মোৰ অভিযোগ অহা নাই। যদি তেনেকুৱা অভিযোগ আছে মোক লিখিতভাৱে কোনোবাই যদি দিয়ে, মই একশ্যন ল'বলৈ বাধ্য। আন এগৰাকী বিশিষ্ট ব্যক্তি আছে অঞ্চলটোৰ, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। বাকী দুগৰাকী ব্যক্তিৰ পৰা পঞ্চায়তৰ কাম কাজ সন্দৰ্ভত জানিব চেষ্টা কৰিলোঁ। আপোনাৰ পৰা খুব চুটিকৈ এটি কথা জানিব বিচাৰিছোঁ, আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে এই পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ জনপ্ৰতিনিধি আপুনি বিচাৰিব পঞ্চায়তটোৰ উন্নয়নৰ ক্ষেত্ৰত? প্ৰথমতে মই তেওঁলোকৰ সুৰতে সুৰ মিলাই যিহেতু মনত এটা কথা আহি আছে সেইটো কথা কৈ লৈছোঁ। অসম চৰকাৰক ধন্যবাদ জনাবই লাগিব। এই অঞ্চলটোত অতীজৰে পৰা বহুত কষ্টত এই অঞ্চলটোৰ মানুহে ভুগি আহিছিলে। সেই চলত যদি আজি চাব যাওঁ ৰাস্তা ঘাটৰ যি উন্নতি হৈছে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ মাজতে এটা সৰু সমস্যা মই কৈছোঁ যে এই অঞ্চলৰ বাঘমাৰা পঞ্চায়তৰ যি অঞ্চলৰ মানুহৰ যি মৃতদেহৰ সৎকাৰ কৰা ঠাই, আমাৰ তথাকথিতভাৱে পহুমাৰাৰ ওচৰত কিছু ঠাইত নদীৰ সমীপত ইয়াক মানে মৃতদেহ হত্যা কৰি আছে, কিন্তু তাৰ কোনো ধৰণৰ উন্নতি আজিলৈকে হোৱা নাই। এতিয়া বাৰিষা কালত যিটো মানুহৰ সমস্যাৰ সৃষ্টি হয় এই ক্ষেত্ৰত সেইটো বহুত বেছি হৈ যায়। সেইকাৰণে আশা কৰিছোঁ অনাগত দিনত যি পঞ্চায়ত আহিব তেওঁলোকৰ যি প্ৰতিনিধি হ'ব, যি প্ৰতিনিধি আমাৰ এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰিব, এই অঞ্চলটোক সুফলৰ বাবে বিভিন্ন কাম কাজ কৰক। হয়তো এজন শিক্ষিত মানে এনেকুৱা নহয় যে তেওঁ চাৰ্টিফিকেটৰ ওচৰতে শিক্ষিত, তেওঁ সামগ্ৰিকভাৱে এই অঞ্চলৰ ওপৰত শিক্ষিত হওক। তেওঁ এই শিক্ষাৰে অঞ্চলক আগবঢ়াই নিয়ক। আৰু এই যি সৰু সুৰা বুলিয়ে কৈছোঁ যে শ্মশানৰ নিচিনাকৈ যিবিলাক সমস্যা আছে সাধাৰণ খাটি খোৱা মানুহৰ কাৰণে বহুত ডাঙৰ সমস্যা, আৰু এইবিলাক সমস্যাৰ বিষয়ে তেওঁলোকে মন দিব বুলি মই আশা কৰিছোঁ। 128 নং যি বাঘমাৰা গাঁও পঞ্চায়ত আছে এই পঞ্চায়তটোৰ প্ৰথমতে সচিবগৰাকীৰ সমান্তৰালভাৱে বাঘমাৰা অঞ্চলৰ দুগৰাকীকৈ ব্যক্তিৰ পৰা তেখেতসকলৰ পঞ্চায়তৰ যি বিগত 5টা বছৰত কেনেধৰণৰ উন্নয়ন হৈছে আৰু আগন্তুক কিসমূহ কাম বৰ্তমানেও কৰিব বাকী আছে সেইসমূহ পৰ্যালোচনাৰ ক্ষেত্ৰত তেখেতসকলে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে এই পঞ্চায়ত নিৰ্বাচনত আটাইকেইগৰাকী জনপ্ৰতিনিধিয়ে যাতে সকলো সমস্যা সমাধানৰ কাৰণে চেষ্টা অব্যাহত ৰাখে সেই সন্দৰ্ভত আমাৰ এই ডি নিউজ প্লাছৰ জৰিয়তে ৰাইজক অৱগত কৰাৰ চেষ্টা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।